যে দুখ আৰু দেই মোৰ গাঁওখনৰ চব বুঢ়ীখিনিৰ মাজতে মোৰে বেছিকৈ দুখ পায় সেইখন পৃথিৱীত মই এনেই জীয়াই আছোঁ নিচিনা লাগি যায় কেতিয়াবা কেতিয়াবা ইমান দুখ হৈছে ঐ যিমান যি ক'লেও ল'ৰা নাতি এটা এখন ঘৰলৈ আহিব বুলি ভাবিছিলোঁ আৰু এতিয়া নাতিনিহে আহিলে আৰু এতিয়া ইমান যে আশা কৰি আছিলোঁ নাতি এটা আহিব বুলি এতিয়া নাতিনি আহিলে কি আগৰজনীও নাতিনি এজনীও নাতিনি ঐ গোটেই মানে নাতি এটা আশাতে আশা কৰি মই মৰিব লাগিব আৰু গোটেইখনে কৈছে যি হ'ল হ'ল আজিকালি ল'ৰাত প্ৰতি ছোৱালীয়ে বেছিকৈ চাই বুলি ক'লেনো কি হ'ব মোৰ অন্তৰৰ দুখখিনিয়ে বুজি পাব কোনে বুজি পাব মোৰ দুখখিনি কথা এতিয়া মানুহখনে ক'বই জাত একো নহয় দে একো নহয় যি হ'ল হ'ল বুলি ক'ব যি হ'ল হ'ল সেইটো কথা নহয় মইহে জানিছোঁ কিবা কিমান আশা কৰি আছিলোঁ নাতি এটা কাৰণে এতিয়া নাতিনিৰ কাৰণে মই ইমান আশা কৰা নাই নহয় এতিয়া এই ছোৱালীজনী ইমান চাৰ ডাঙৰ নাতিনিজনী মোৰ ইমান চাৰ মোক মান চমাই নাপাতে এই যি ক'লে নাতি এটা হোৱাহেঁতেন ধুনীয়াকৈ মোক আইতা বুলি মৰমত ভালকৈ এষা মাতিব পাৰিলে হয় কি যে হ'ব নহয় মানুহখনে বুজিয়ে নাপায় মোৰ দুখবিলাক বগীমাই একেবাৰে মানে নাতিনি পাই কেনে ঘৰৰ পৰা নোলোৱা হলি আৰু তই ন দেখা দেখি নাইচোন মানুহজনী একেবাৰে না নাতিনি পাইচোন বুলি পাৰ্টি খুজিম বুলি একেবাৰে ঘৰৰ পৰা নোলোৱা হলি ভয়তে ৰাম পিতাই হৈ যায় দেই নাতি পালে নাতিনি পালে মানে মানুহখন দেই সঁচাকৈ বৰ পিতাই হলিচোন তই ঘৰৰ পৰা নায়ে ওলোৱা কিমান দিন গাঁৱৰ মানুহে চবেই কৈ আছে নাতিনি পাই ফূৰ্তিতে সি ঘৰৰ পৰা নায়ে ওলোৱা বুলি কৈ আছে তই যে জ্বলা জুইত ঘিউ ঢালিব অহা নিচিনা লাগিছে দেই একদম মানে কেনেকৈ যে কৈ আছে জানচোন মোক নাতিনি নালাগে নাতি লাগে বুলি কৈছিলোৱেচোন মোক এই আগৰজনীও ছোৱালী এজনীও ছোৱালীও হ'ল এতিয়া মোক ল'ৰা নাতি এটাহে লাগিছিলে এতিয়া তই আকৌ সেইখিনি যে ফূৰ্তিতে একেবাৰে ঘৰৰ পৰা নোলোৱা হ'ল দেখা দেখি নাই একেবাৰে ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে বুলি কৈ আছে যে জ্বলা জুইত ঘিউ ঢালি নাথাকিবি কিন্তু দেই কৈ দিছোঁ মই হাতৰ কোবাই কিনে পঠিয়াই দিম কিন্তু অ' মাই গড একেবাৰে ফায়াৰ হৈ গৈছোচোন তই মই ধেমালিহে কৈছোঁ একো নহয় দেই আজিকালিনো কিনো ল'ৰা ছোৱালী কৰি থাকোঁ আজি ল'ৰা ছোৱালী আজিকালি সমান দুটাই আজিকালি ল'ৰাবিলাক ইমান উৎপাত অকণমান ডাঙৰ হ'বহে লাগে 9-10 পাবগৈ লাগে আগৰ দিনততো ল'ৰাখিনি চাইকেল লাগে কৈছিলে আজিকালি বাইক দামী লাখ টকা দামী বাইক লাগে ক'ব একেবাৰে মাক বাপেকে একেবাৰে বন্ধন ছেটিঙৰ পৰা একেবাৰে ধাৰ ঋণ চিন লৈ মেলি একেবাৰে হোটেলে পইচা লৈ মেলি লৈ দিবলগীয়া হয় ছোৱালীবিলাক ইমান নিবিচাৰে নহয় সেই আজিকালি ছোৱালীয়ে ভাল তই একেবাৰে বুজি নাপাওঁ কথা খাই ইমানকৈ যে কৈ আছ অকল যোন মানুহ আহিলে এনেকৈ কয় নকবি পিছতে নাতিনিজনীয়ে খুৱাবতো নাতিনিয়ে খুৱাই নো আজিকালি তই ক'লে হ'ব নেকি আৰু কি কয় বোলে গোটেইখন আৰু ঘৰলৈ ওলাই যাবগৈ আৰু শেষে আৰু একেবাৰে এনেকৈ সোপা সম্পত্তি দি যাব লাগিব লগত এতিয়া ল'ৰাটো হ'লে মানে বেলেগৰ পৰা আনিবহে সম্পত্তি এতিয়া আমিতো দিয়ে যাব লাগিব সোপা আজিকালি নিদিলেও আকৌ কিমান অত্যাচাৰখন কৰে এইবিলাক একেবাৰে তাৰপৰা এইবিলাক যে একদম সেই চিন্তাৰ বিষয় এইবিলাক জানো নাই জানো পাই তই কি ভাব মোৰ যেনিবা ছোৱালীয়ে ভাল লাগে দেই নাতিনিয়ে ভাল লাগে মোৰ এই নাতিকেইটা মোৰ নাতি আছে নহয় এটা ইমান উৎপাত কথা মনাবই নোৱাৰে ইমান সৰুতে মাক বাপেকক দম দিয়ে হৌ একেবাৰে মানে ইমান সৰু হৈছে এতিয়া পইচা একেবাৰে লৈ যায় একেবাৰে স্কুললৈ যাওঁতে 10ত পাইছেগৈহে একেবাৰে মানে পইচা দাবী কৰে মোক টকা দে নহ'লে ঘৰৰ পৰা তহঁতক খেদাম আৰু আজি এতিয়া পাই এনেকুৱা কথা ডাঙৰ হ'লে কি হ'ব আৰু দেই ভাবি পাই নাপায় কিন্তু এই ছোৱালী নাতিনিজনী ইমান ভাল ৰাতিপুৱা শুই উঠি মাকক চোতালখন সাৰি দিয়ে কাঁহী বাতিকেইটা ধুই দিয়ে একেবাৰে গধূলি হ'লে ছাগলী বান্ধি গাহৰি দানা দি দিয়ে ইমান সহায় কৰে তোৰ আৰু মোৰ মন একে নহয় তোৰ লগত মোৰ কথা নিমিলে নহয় সেইবোৰ একেবাৰে তোৰ বেয়া লাগিব পাৰে মোৰ ভাল লাগে নহয় এই কথা ক'বলৈ আহিছোঁ একেবাৰে বংশৰক্ষী এটা লাগে জানো নাই তই কি বুজিবি এইবিলাক তই কি বুজিবি একেবাৰে খাই মেলি একেবাৰে হাতীটোৰ নিচিনা হৈ গৈছে আৰু খাব পালে হয় আৰু একো চিন্তা নাই নহয় বেলেগ আৰু কিনো আছে চিন্তা আমাৰহে চিন্তা একেবাৰে আইতা আপুনি কেতিয়া আহিলে মই বাহিৰত মাত শুনিছোঁ কোন হয় বুলি একেবাৰে ধৰিব পৰা নাছিলোঁ নহয় এয়া কাপোৰ কেইটামান ধুই আছিলোঁ কোননো হয় বুলি ভাবি আছোঁ আপুনিহে আহক আকৌ ভিতৰতে আহক কিয়নো বাহিৰতে থিয় হৈ আছে হ'ব বেছি এনেই থিয় হৈ থাকোঁ আৰু ঘৰতনো বহিয়ে থাকোঁ পিছে মই ঝাল খাবলৈ কুকুৰাটি আনিম বুলি ভাবিছিলোঁ এদিন দুপৰখনত ধৰিবই নোৱাৰি নহয় গধূলি দি থৈ যামহি কি কয় বোলে ইমানকৈ ধৰিব লৈছোঁ চাউল দি কেনে মাতিছোঁ নাহে আগতে চাউল দিলেও আহে কাষলৈ আজি জানিছে চাগে কুকুৰাটি সিহঁতক কাৰোবাক ধৰি কেনে আনিম যে বুলি গম পাইছে পাই সেইকাৰণে নাই আহা গধূলি সময়ত দি থৈ যাম দেই কুকুৰা এটা ঝাল খাবা এইটো সময়ত এনেকৈ কুকুৰা ঝাল কি খাই থাকিব লাগে হ'ব খাই আছোঁ এইকেইদিন যোনে দিয়া একেবাৰে দি আছে নহয় কি কয় বোলে কুকুৰা খাই আছোঁ বহুত দিন হ'ল একেৰাহে খাই থকা হৈছে এইবিলাক যে হ'ব পাৰিলে মানে দিবহি আৰু নোৱাৰিলে নাই আৰু কিন্তু মোৰ ইয়াত ক'বলগীয়া একোৱে নাই বগীমাই ধৰি লোৱা আকৌ কেঁচাটি ধৰি আকৌ নাতিনিজনীক ধৰ একেবাৰে লৈ ল'ব লাগে মোৰ নাতিনিজনী মোক কলিজানী কইনে দাঙি ল'বহে লাগে সি আকৌ মুখখন এফালে ঘূৰাই লৈছে লৈ ল নাতিনিজনী এপাক নাতিনিজনী তোৰ পিনে চাই আছে ছাৰ আইতা আপুনি গমেই নাপাই চাগে আমাৰ এখেতনী আকৌ ছোৱালী হ'ল বুলি একেবাৰে খঙত জ্বলি পকি আছে নহয় নাই কি যে আইতাক আৰু দেই একদম মই ভাবি আচৰিত হৈ গৈছোঁ মানে নাই মুখখনো নাই চোৱা যেতিয়াৰ পৰা ঘৰলৈ আনিলোঁ নহয় নাই মুখখনে নাচায় মুখখনতো দাঙি লোৱাটো দূৰৰে কথা চাবলৈও নাহে এপাক মানে তাইক নাতি লাগিছিলে আৰু এতিয়ানো কি আছে নাতিনি হ'ল যেতিয়া এতিয়া ছোৱালী হ'ল যেতিয়া মই কি কৰোঁ হয়নে নহয় আজিকালি ল'ৰা ছোৱালী সমান নহয় জানো কি ইমানকৈ ভাবি থাকে আৰু মই আচৰিত পাই যাওঁগৈ মানুহজনী যে সঁচাকৈ আকৌ বগীমাই তই যে বেছিয়ে দেখাইছ পাই নাতিনিজনী অকণমান লৈ কিনো ইমান ফেৰ মাৰিবলগীয়া কথা হ'ল নাতি ছোৱালী হ'ল আৰু কিনো ইমানকৈ যে দেখাইছ মানুহক ইমানকৈ মানুহক নেদেখাবি এনেকৈ বুজিছ পিছত লাজ পাবি নিজে নাতিনিজনীয়ে পিছত খুৱাব তোক জানিছ লাজ পাবি নিজে লাষ্টত মই কৈছোঁ নহয় মোৰ চকুৰ আগৰ পৰা আঁতৰ হয় তই মই চাই থাকিবলৈ মন নাযায় মই যি বেয়া পাওঁ আৰু একেবাৰে মোক কৈ থাকিবলৈ মন নাই তহঁতি আঁতৰ হয় মোৰ চকুৰ আগৰ পৰা আঁতৰ এজনী মোৰ একেবাৰে নাতিনি মোক নালাগে মোক নাতিহে লাগিছিলে একেবাৰে মানে মোক খঙে উঠিছে দেখিলে মানে যে
চাওক মা সেনেকৈ কথাবিলাক কৈ নাথাকিব মোৰ আগত, অন্ততঃ মোৰ আগত নক'ব, যাৰ আগত যি কৈ থাকিব, কিন্তু তাইৰ আগত আৰু মোৰ আগত এইবিলাক একো নহ'ব, একো নচলিব। আপুনি নোখোৱাই নহয় গোটেই জীৱন মোক, ইহঁত কেইজনীহে খুৱাব। বৰ একেবাৰে আপোনাৰ লগত কি কথা, আমি সুখী হৈছোঁ তো, আপোনাৰ লগত কথা নাই নহয়, আপোনাক নাতিয়ে লাগক নে নাতিনীয়ে লাগক নে, আপোনাৰ লগত একো কথা নাই নহয়। বৰ একেবাৰে ক'বলৈ আহিছে ভাল, এখেতে যে একো নাই কোৱা মোক, নহ'লে ই যেনেকুৱাখন কৰিছে নহয়, আমাৰ এখেতে যদি এয়া মাকৰ কথা লোৱাহেঁতেন ইমান সময় আমি ঘৰলৈ তুলি টোপোলা বান্ধি মেলি যাবলগীয়া হ'লহেঁতেন। কেনেকুৱা আচৰিত এজনী, আমি ইমান সুখী হৈছোঁ, আমি কেতিয়া সুখী হোৱাহে লাগে, লোকৰ সুখী হওক নহওক কি কথা, যোনে যি পাই পাক, চালে চাব নাচালে নাই। মোৰ কি কয় বোলে আমি কেইটাই ভাল মনত ভাল পাইছোঁ, সেই একো বেলেগৰ ভাল পোৱা বেয়া পোৱালৈ একো কথাই নাই। হয় দিয়া বোৱাৰী, তোমালোকে সুখী হোৱাটোৱে লাগে আৰু বেলেগেনো কি নোৱা, এতিয়া বগীমাই কিবা নিচিনা হৈ গৈছে মানুহজনী, ইয়াৰ কথা ধৰি নাথাকিবা আৰু। নাই নাই, এইবিলাক কথা মই ধৰি থকা নাই, এইবিলাক কথাই মোৰ চুলিডালো হিলাব নোৱাৰে, মই একো কৰিব নোৱাৰি, এইবিলাক কথা এনেই ওপৰতে পেকপেকালে কি হ'ব, একো এজাত কৰিব নোৱাৰে। আকৌ ৰাতিপুৱা গধূলি ৰূপে ভাত পাই আছে তো পানকে একেবাৰে, ৰাতিপুৱা গধূলি ঠিক সময়মতে ভাত শাক পাই আছে যে, সেইকাৰণে অকণমান মুখখন বেছি বাঢ়িছে। আকৌ যোনদিনা নিদিম নহয় ভাত শাক গম পাই যাব, কথা চাতা একেবাৰে নাতিনী নালাগে, তাক নাতি লাগিছিলে বুলি একেবাৰে মুখখন উফাই ডাং মাৰি মেলি ঘূৰাই আছে, মৰিবনো দুদিনমানত মৰিবই একেবাৰে। কথা ক'বলৈ আহিছে, ই যে ঘৰ চৰ চলাবলৈ পইচা দিয়াহেঁতেন, কিবা কিবি কৰিবলৈ পইচা দিয়াহেঁতেন আৰুৱে ক'লেহেঁতেন। মই এইবিলাক কথা একো কৰিব নোৱাৰি, যি কৰিলে কৈ থাকক, মোৰ মতলবো নাই, মই ইমান ধৰিও নাথাকা কথাখিনি, কিন্তু বেলেগৰ আগত কৈ থাকিব নালাগে আৰু ঘৰৰ কথাবিলাক, সেইটোৱে ভাবোঁ আৰু মই। হ'ব দিছোঁ দিয়া, লৈ চাওঁ, ইমান মৰম লগা মাইনাজনী, আনাচোন বৰি পিনিলে। ইমান মৰম লগা দেখিবলৈ, ডাঙৰ হ'লে বৰ ধুনীয়া হ'ব তাই দেই, বহুত ধুনীয়া, চুলিখিনি ধুনীয়াই দেখিছোঁচোন, একেবাৰে মানে ইমান বগীমগীকৈ বৰ মৰম লগা। অকণমান কিন্তু বগীমাইকে পাইছে কিন্তু দেই, বগীমাই নিচিনা অকণমান চেহেৰাটো হ'ব। চবেই কৈছে আইতাককে পালে অকণমান বুলি কৈছে, চুলিখিনি কিন্তু মোক পাইছে, মোৰ চুলিখিনি ধুনীয়া যে, তাইও সেইকাৰণে ধুনীয়াই হ'ব। মৰম লগাই ডাঙৰ যেন কৰি তাই বেছি অকণমান ধুনীয়া হ'ব যেন পাইছোঁ দেখিবলৈ, যে বগা মা আকৌ ডাঙৰ মাইনা আকৌ অকণমান মাগুৰ বৰণীয়া যে, তাতকৈ এই বগা হ'ব। তাকে পিছে নাম চাম চোৱালা নাই একেবাৰে, কি ৰাখিবা, কি নামত চাই নহয়, হেৰি চৰাই চাব লাগিছিলে আকৌ। আজিকালি আকৌ চব চাই মেলিহে নাম ৰাখে, আগতেহে আমাক ভাদ মাহত জন্ম হ'লে ভাদৈ, পুহ মাহত হ'লে পুহেশ্বৰী, মাঘ বিহুত হ'লে মাঘলী, কিবা মেঘালী চেঘালী সেনেকৈ থৈ দিয়ে। আজিকালিচোন সেইবিলাক নথয়, আগৰ দিনৰ মানে মানুহখনে নেজানে, যোনটো মাহত হয়, যোনটো হেৰিত হয় আৰু সেনেকৈ বাৰত হয়, সেনেকৈ থৈ দিয়া নামবিলাক যে। এতিয়া কি কয় বোলে, আজিকালি সেই যুগ নাই নহয়, এইবিলাক মেঘালী পুহেশ্বৰী কিবা কিবি এনেকৈ থ'লে মানে, ডিম্বেশ্বৰী কিবা কিবি থ'লে মানে মনত দুখে পাব, ডাঙৰ হ'লে কি যে নাম থলি নহয় মা কৈ দিব পিছত। আজিকালি চোৱাই মেলি একদম ধুনীয়াকৈ নাম এটা থ'বা আৰু তাই মানুহজনীৰ লগত মিলি পোৱাকৈ। ধুনীয়াকৈ নাম এটা থ'ব লাগিব, চোৱাই মেলি যে। ঐ বগীমাই চাহি আকৌ, নাতিনীজনী ইমান ধুনীয়া, ইমান মৰম লগা নাতিনীজনীক তই কেনেকৈ নোচোৱাকৈ থাকিব পাৰিছ বা, ইমান মৰম, তোৰ মনটো বৰ শিলৰ দৰে দেই, সঁচাকৈ আচৰিত পাই গৈছোঁগৈ মই নেচাওঁ বুলি কৈছোঁ নহয়, মোক জোৰ জবজ কৰি নাথাকিবি আৰু, মোৰ একদম ভাল নাই লগা। হ'ব দিয়কচোন, কিয় কৈ আছে নো আপুনি তাইক, সেইজনীক একেবাৰে কৈ লাভ নাই, জানিছে নাই, এতিয়া সেই কৈ লাভ নাই, যিমান যি ক'লেও যি কয় মানে, এতিয়া কওঁতে কৈ পালে, এতিয়া চাবলৈ মন গৈছে হ'লেও মানে লাজতে নোচোৱাকৈ আছে, একো কৈ নাথাকিব, মন গ'লে নিজে চাব, ইমান মই হেৰি কৰ দাঙি দেচোন অকণমান, মই কাম কেইটামান কৰি এইবিলাক একো কৈ নাথাকোঁ, মই লাগিলে গুচা বান্ধি মেলি গোটেই ঘৰ কামখিনি কৰিম, হ'লেও মই লচোন অকণমান লৈ দিয়কচোন, নকওঁ মই, কৈ লাভেই নাই, পিছত মাৰে বা কি মনে মনে। তাকেতো হ'ব দিয়া, ময়ো যাওঁৱে আৰু বেছি দেৰি নকৰোঁ। আহক আকৌ, চাহ একাপ খাই যাব, মই চাহ বনাইছোঁ নহয়, বনাম নহয় এতিয়া, মানে নাই বনোৱা, মানে বনামহে আৰু, খাই ল'ব আহক, মিঠাইও আনি থৈ দিয়া আছে নহয়, মিঠাইৰ লগতে চাহ একাপ খাব আহিছে যেতিয়া। নালাগে হ'ব, মই এনেই ইয়াক চাই যাওঁ বুলিহে আহিলোঁ, আৰু বহুতৰ মুখতে শুনিছোঁ নহয়, বহুত ধুনীয়া দেখিবলৈ, মৰম লগা বুলি, সেই চাই যাওঁ বুলি আহিছোঁ আৰু, মই বেছি দেৰি নকৰোঁ, আহিম দিয়া পিছত, বেলেগ এদিন আহিম খাবলৈ ধুনীয়াকৈ, তাইক লোৱাচোন পটককৈ। ঠিক আছে বোৱাৰী, মই এতিয়া যাওঁ দিয়া, বেলেগ এদিন আহিম, ভালকৈ চাহ খাই মেলি যাম, পাৰিলেতো ভাতে খাই যাম, আজি গধূলি আহিম নহয় কুকুৰা পোৱালিটো দিবলৈ, তেতিয়া খাই যাম দিয়া চাহ একাপ। ঠিক আছে, যাওক তেনেহ'লে, আহিব গধূলি চাহ একাপ খাবলৈ। ঠিক আছে, যাওঁ দেই, বগীমাই বহি থাক তই, ইমান ফেৰ মাৰি থাকে আৰু দেই নাতিনীজনীৰ লগতে। আৰু আপুনি এইটো নহয় যে মই একো নাই কোৱা বুলি আপুনি নাভাবিব, যাৰ তাৰ আগত আমাৰ কথা বা মোৰ ছোৱালীজনীৰ কথা এনে যি টি কৈ থাকিব। মই আপোনাক ৱাৰ্ণিং দিছোঁ, এইবাৰ পৰা যদি আপুনি মোৰ ছোৱালীজনী, মোৰ নাতিনীজনী মোৰ ভাল নালাগে, মোৰ নাতি হ'ব বুলি ভাবিছিল, মোৰ ভালেই নালাগে, দেখিব মন নাযায়, কি উল্টা পুল্টা কথা কৈ থাকে নহয়, কৈ দিছোঁ, ইমান যদি প্ৰব্লেম হৈছে নহয়, তাইক চাবলৈ, ইয়াত থাকিবলৈ বা কিবা হ'বলৈ, তুলি টোপোলা বান্ধি দিম, ওলাই যাব, ক'ত যায় যাব, সেইবিলাক কৈ নাথাকিব, কৈ দিছোঁ, নেক্সট টাইম যাতে মই শুনা নাপাওঁ, শুনিছে নাই কথাবিলাক কি কৈ আছোঁ, বৰ একেবাৰে কি বুলি ভাবে আৰু নিজকে যে একেবাৰে, বৰ একেবাৰে সি ক'লে মানে ভয়ে খাওঁ বুলি ভাবে চাগে আমি, বৰ একেবাৰে চৰি দিব মন যায়, কিন্তু মোতকৈ ডাঙৰ বুলিহে বাচি আছে আপুনি। কথা শুনালে একেবাৰে বেয়া পায়, পলালে এতিয়া যাৰ তাৰ আগত হ'লে কৈ থাকিব পাৰে, সঁচা কথা কোৱা হ'লে শুনিবলৈ ধৈৰ্য নাই তাই। ৰাইজসকল ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ দেই, আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব, আৰু কোনো যাতে এনেকুৱা নহয়, বৰ নাতি ল'ৰা ছোৱালী চব সমানে আজিকালি দিনত, তাই জানো কি বেয়া পায় আৰু দেই, ইমান সৰু ছোৱালীজনী ইমান ভেদভাৱ ৰাখিব পাৰে নে ইমান সৰুতে, একো নেজানেই তাই, চকুৱে মেলা নাই ভালকৈ, ইছৰাম কেনেকৈ যে কৈছে এজনী বুঢ়ীজনীয়ে,
আৰু মোৰ চেনেলটো নতুনকৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।